নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে লাভ কৰিব 5খনকৈ আঁচনিৰ সুবিধা এই 5খনকৈ আঁচনিৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে তো কি সুবিধা লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক প্ৰথমে কোৱা হৈছে ফ্ৰী ৰেচন তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে প্ৰথমে লাভ কৰিব 5 কেজিকৈ ফ্ৰী চাউল দ্বিতীয় নম্বৰত কোৱা হৈছে ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট তো 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব আয়ুষ্মান ভাৰত যোজনা আঁচনিৰ অধীনত তাৰ পিছত 3 নম্বৰত কৈছে ফ্ৰী লাইফ ইন্স্যুৰেন্স তো ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ অধীনত ফ্ৰীতে লাইফ ইন্স্যুৰেন্স তাৰ পিছত 4 নম্বৰত কৈছে ফাইনেন্সিয়েল এছিষ্টেন্ট 1250 তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়তে কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন 5 নম্বৰত কৈছে সাবসিডি কুকিং গেছ তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাই বিচাৰিলে নিজৰ ৰেচন কাৰ্ডৰ সহায়তে কৰিব পাৰে চৰকাৰী সাবসিডি কুকিং গেছৰ কাৰণে আবেদন তো আপোনালোকে যদি চৰকাৰী গেছ পাব বিচাৰে তেন্তে ৰেচন কাৰ্ডৰ সহায়তে কৰিব পাৰিব আবেদন তেতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব এই কেইখন আঁচনিৰ টকা তো অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন তহাকালি হ'ল 10 মাৰ্চ তহাকালি এই কেইখন আঁচনিৰ টকা অসম চৰকাৰে লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব আঁচনি কেইখন হ'ল অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইখন আঁচনি টকা অহাকালি অসম চৰকাৰে ৰিলিজ কৰিব লগতে ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিও অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে তো যিসকল মানুহৰ নাম ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহাকালি ৰাতিপুৱা লাভ কৰিব 1250কৈ টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো ধন্যবাদ।